হযরত মোহাম্মদ আমাৰ সকলোৰে গুৰু যে হযরত মোহাম্মদ আমাৰ সকলোৰে গুৰু সকলোৰে বাবে ত্যাগ কৰা আদৰ্শ তেওঁ দেখুৱাই থৈ গৈছে তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলৰ কাৰণে ত্যাগ কৰিব লাগে বিশ্বৰ এনেকুৱা এটা স্থান নাই য'ত হযরত মোহাম্মদক সন্মান নকৰাকৈ থকা নাই তেওঁ গোটেই বিশ্বত সকলোৰে শ্ৰদ্ধাৰ ভাজন হৈছে সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে আব্দুল গফুৰ সাহাবে হিন্দু যুৱতী বিয়া কৰাই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল আব্দুল গফুৰ সাহ তেওঁ আমাৰ সুদূৰ আৰবৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে হিন্দু ধৰ্মৰ যুৱতী বিয়া কৰাই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাটো নতুন প্ৰজন্মই আদৰ্শ হিচাপে ল'ব লাগে এয়া এগৰাকী বিজেপি বিধায়কৰ কথা পলাকবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই এখন ইছলাম ধৰ্মাৱলম্বী সভাত উপস্থিত হৈ এনেদৰে মন্তব্য কৰিলে পৈগম্বৰ হযরত মোহাম্মদক প্ৰশংসাৰে উপচাই পেলালে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সন্মুখত হযরত মোহাম্মদ আমাৰ সকলোৰে গুৰু বুলি মন্তব্য কৰিলে হেমাংগ ঠাকুৰীয়াই আনহাতে ত্যাগৰ উপমা যদি দিবলগীয়া হয় তেনেহলে হযরত মোহাম্মদৰ উপমা নিদিয়াকৈ থাকিব নোৱাৰি পৈগম্বৰ হযরত মোহাম্মদৰ এটা কাহিনীৰ কৈ ত্যাগৰ উপমা দিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই সকলো জাতি জনগোষ্ঠীৰ লোকে হযরত মোহাম্মদক সন্মান জনায় পৃথিৱীৰ এনেকুৱা এটা স্থান নাই যি স্থানত হযরত মোহাম্মদক সন্মান নকৰাকৈ থকা নাই হিন্দু যুৱতী বিয়া কৰাই এই স্থানতেই আব্দুল গফুৰ সাহে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল আৰু সেই নিদৰ্শন আজিৰ প্ৰজন্মই ল'ব লাগে বুলি মন্তব্য কৰিলে বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই আমাৰ সকলোৱে জানো যে হযরত মোহাম্মদ আমাৰ সকলোৰে গুৰু তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলৰ কাৰণে ত্যাগ কৰিব লাগে আৰু আমি সকলোৱে জানো আমি সকলো ক্ষেত্ৰতে ত্যাগৰ কথা যদি ক'ব উপমা দিব লগা হয় আমি হযরত মোহাম্মদৰ সেই মিঠাই খোৱা আমি উদাহৰণটো দিওঁ যে তেওঁ সদা সৰুতে মিঠাই খাই ভাল পাইছিলে কিন্তু এদিন যেতিয়া এজন মাকে এজন ল'ৰাক লৈ পেলাই আহিছিলে যে ল'ৰাটোৱে বেছিকৈ মিঠা খায় তেওঁ সেই উপদেশটো দিব নোৱাৰিলে কিয়নো তেওঁ নিজে মিঠাই খাই ভাল পায় আৰু তেওঁ সেইটোৰ কাৰণে কৈছে যে এমাহ পিছত আহিব তেওঁ সেইদিনাৰ পৰা মিঠাই খোৱা বাদ দিলে আৰু এমাহ পিছত যোৱাৰ পিছত সেই ল'ৰাজনক উপদেশ দিছে যে মিঠাই খোৱাটো বেয়া তাৰমানে এই ত্যাগ এটা সৰু উদাহৰণ তেওঁৰ ত্যাগ যথেষ্ট আছে আৰু সেইটোৰ কাৰণে তেওঁ গোটেই বিশ্বত সকলোৰে শ্ৰদ্ধাৰ ভাজন হৈছে আৰু বিশ্বৰ সকলো এনেকুৱা এটা প্ৰান্ত নাই য'ত নেকি তেওঁক সন্মান নকৰে সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে মই আমাৰ ইয়াতে তেওঁৰ নামটো আৰু কওকচোন আমাৰ সৌভাগ্য যে আমাৰ এই অঞ্চলতে আব্দুল গফুৰ সাহ তেওঁ আমাৰ সুদূৰ আৰবৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে আৰু তেওঁৰ যে বাৰ্তা সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে মই আগ্ৰহ প্ৰকাশ কৰি নতুন প্ৰজন্মই বহুতে হয়তো এই কথাবিলাক নাজানে তেওঁ যাতে অগ্ৰজসকলৰ পৰা এই কথাবিলাক অনুধাৱন কৰে আৰু তেওঁৰ আদৰ্শ যি আদৰ্শ আছিলে সেই আদৰ্শ যাতে মনত লৈ নিজৰ জীৱন লগতে সামাজিক জীৱনত তেওঁলোকে যে আগবাঢ়ে তাৰে কামনা কৰিছোঁ পুনৰবাৰ আকৌ আপোনালোকৰ ওচৰত আল্লাহ ভগৱান গড সকলোৰ পৰা প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আপোনালোকৰ মংগল কৰে সকলোৰে মংগল হওক তাৰে কামনা কৰি মই পুনৰবাৰ আয়োজকসকলক মই অন্তৰবাৰ ধন্যবাদ জ্ঞাপন কৰোঁ নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ